হাই গুড মৰ্নিং ইউটিউব ফেমিলিসকল, কি খবৰ? এয়া চোৱা, মই মাছ আজি ৰাতিপুৱাতে ল'লোঁ। মাছ এপোৱামান ল'লোঁ আৰু আজি বহুত দিনৰ মূৰত মাছ খাম দেই। এয়া কটাৰীখন মানে আমাৰ হাজবেণ্ডজনে মানে মাছখিনি বাছি দিম বুলি ক'লে, সেইটো কাৰণে মই মানে কটাৰীখন ভিতৰৰ পৰা ল'বলৈ বুলি আহিলোঁ। আৰু লগতে আৰু মাছখিনি বাছি কিনে থ'বলৈ কাৰণেতো জেগা এটা লাগিব, যতন এটা লাগিব, সেইটো কাৰণে মই এই টিফিনটোকে ল'লোঁ। এইফালে চাওক, মোৰ হাজবেণ্ডজনে পূৰা মাছ বচাত ব্যস্ত হৈ আছে। কি ধুনীয়াকৈ সুন্দৰকৈ বাচিছে নহয়, মানে জাষ্ট কামৰ পৰা আহিছিলে আৰু কামৰ পৰা আহিয়ে এই মাছকেইটা বাছি দিলে, দেখিছেনে? চাওঁ, ইমান ধুনীয়াকৈ সুন্দৰভাৱে বাচিছে নহয়, ইমান চাফাকৈ বাচিছে। মই চাগে এনেকুৱা চাফাকৈ মাছ বাচিয়ে পোৱা নাই, মানে মই বাচিব নেজানো ইমানকৈ। এয়া ইমান ধুনীয়াকৈ বাচি দিলে যিহেতুকে, মই সেইটো কাৰণে মানে হাজবেণ্ডজনে ভাত খোৱা নাই ন, ৰাতিপুৱা ডিউটিৰ পৰা আহিছেহে, সেইটো কাৰণে মানে 2 পিচমান মোক ফ্ৰাই কৰি দিব ক'লে, সেইটো কাৰণে মই মানে ফ্ৰাই কৰি দিবলৈ লৈছোঁ 2 পিচমান, জাষ্ট ভাত খাবৰ কাৰণে। ভাত খাই শেষ হোৱাৰ পাছত সি মানে হাজবেণ্ডৰে ভাজি দিম বুলি ক'লে, সেইটো কাৰণে মই 2 পিচমান ভাজিবৰ কাৰণে ল'লোঁ। এয়া মই মানে হালধি আৰু নিমখবিলাক মিক্স কৰি দিম, তাৰপিছত ধুনীয়াকৈ ভাজি দিম আৰু দেই। মই মানে মাছ ভাজিবলৈ বহুত টান পাওঁ, মানে মাছ ভাজিলে যিহেতু তেলখিনি উপৰি পৰে ন, সেইটো কাৰণে সেইটো ভয় লাগে মোৰ, সেইটো কাৰণে মই মাছ ফ্ৰাই কৰিবলৈ বহুত ভয় পাওঁ। সেইটো কাৰণে মই দূৰৰ পৰাই দিছোঁ, মানে মাছ কি পিচ নক'বা, মোৰ মানে বহুত ভয় লাগে। কাৰ এনেই ভয় লাগে কমেণ্ট কৰি জনাব দেই মোক। এয়া মই মাছকেইটা ভাজিবলৈ চেষ্টা কৰিছোঁ, আৰু যিহেতু বেচেৰা ইমান কমকৈ ইমান ধুনীয়াকৈ বাছি দিলোঁ ন, ইমান সুন্দৰভাৱে, সেইটো কাৰণে মোৰো অকণমান মৰম লাগিছে আৰু সেইকাৰণে মই মানে ধুনীয়াকৈ মাছকেইটা ফ্ৰাই কৰি দিছোঁ আৰু মানে আঁতৰৰ পৰাই মানে মই ফ্ৰাই কৰি আছোঁ। অলৰেডি এয়া মই হৈছেগৈ আৰু মাছ ফ্ৰাই কৰি। যিটো মোৰ ভাজি হৈ গৈছে আৰু 4 পিচমানে ভাজিছোঁ যিহেতুকে, এয়া মোৰ ভাজি হৈছেগৈ আৰু তাৰপিছত মই মানে ৰাতিপুৱা অকণমান ঠাণ্ডা ভাত আছিলে, তাৰে মানে ভজা ভাত অকণমান থৈছিলোঁ, এই অকণমান মই মানে খাব লৈছোঁ। হাজবেণ্ডজনে মানে দেখি কেনে বাকী মই সৰহকৈ ধৰিছিলোঁ, কিন্তু হাজবেণ্ডজনে মানে দেখি সেইখিনি খাই পেলালে মানে তাৰপিছত ময়ো সেই বাতিটোত অকণমানখিনি ময়ো খাবলৈ কাৰণে আৰম্ভ কৰিছোঁ। এয়া সেইফালে দেখিছেনে, পিছফালে হাজবেণ্ডজনে মাছ ফ্ৰাই কৰি আছে, দেখিছেনে? আৰু মই ইয়াত 2 পিচমান লৈ কিনে খাইছোঁগৈ আৰু মানে আজি বহুত সেয়া দেখিছেনে, কি সুন্দৰভাৱে মাছ ফ্ৰাই কৰিবলৈ লৈ আছে, দেখিছেনে? হাজবেণ্ডজনে মাছ ফ্ৰাই কৰি আছে, মই এইফালে খোৱাত ব্যস্ত হৈ আছোঁ, দেখিছে? আজি বহুত দিনৰ মূৰত মাছ খাইছোঁ, সেইটো কাৰণে বহুত ভাল লাগিলে খাই কিনে, বৰ মিঠা মিঠা লাগিলে। অলৰেডি মোৰ ভাত খাই ফিনিছ হৈ গ'ল। ইফালে আমাৰ পাৰ্চিয়ে ক'ৰ পৰা জানো খেলি আহিলে, দেখিছেনে? খেলি আহিয়ে পাৰ্চিয়ে মানে বাপেকৰ ভাত খিনিকে ধৰিলে ডাইৰেক্ট। মাছ ফ্ৰাই আছিলে, পাৰ্চি মানে মাছ ফ্ৰাই কৰি খুব ভাল পায়। এদিকে চোৱা পাৰ্চি, দেখিছানে? হাতত মানে 2 টুকুৰা লৈ লৈছে একেবাৰে। এয়া এইফালে পাৰ্চি চোৱা, কাঁইট বিচাৰিছে, দেখিছেনে? এইদিকে চোৱা, কি বিচাৰিছনো? দে মই বিচাৰি দিওঁ, ইয়াত এনেকৈ নেপেলাবা আকৌ। অঁ, সেনেকৈ থৈ যাবা। হয় ভিডিঅ'টিৰ মতে সামৰণি মাৰিছোঁ। পুনৰ কাইলৈ লগ পাম, পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকলৈ, মোৰ ডেইলি ব্লগলৈ। বাই বাই।